নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল আপুনি যদি 2024 to 26 ইয়াৰৰ বাবে ডিএলএডৰ এন্ট্ৰেন্স এক্সামটো দিব বিচাৰিছে বা ইয়াৰ আন্ডাৰত গভৰ্ণমেণ্টত এটা সিট ল'ব বিচাৰিছে তেন্তে আপোনালোকৰ বাবে ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকৰ সৈতে ভিডিঅ'টোত আলোচনা কৰাৰ চেষ্টা কৰিম। সো প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। সো আপোনালোকে সকলোৱে গম পাইছে যে ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন 22 জুলাইৰ পৰা অৰ্থাৎ 22 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো 11 আগষ্ট ৰখা হৈছে। গতিকে যদি আপুনি ইয়াৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে অতি সোনকালে ইয়াতে এপ্লাইটো কৰি দিব কাৰণ যিমানে আপোনালোকৰ লাষ্ট ডেটৰ ফালে আহিব ৱেবছাইটটো অকণমান প্ৰব্লেম দি থাকিব পাৰে। সো সোনকালে এপ্লাই কৰি দিব যদি এতিয়াও কৰা নাই। এডমিট কাৰ্ডটো ডাউনলোডটো আপোনালোকৰ 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো প্ৰি এণ্ট্ৰি টেষ্ট এইটো 8 ছেপ্টেম্বৰ তাৰিখে ছানডে দিনাখন লোৱা হ'ব আৰু ৰিজাল্টটো ঘোষণা কৰি দিয়া হ'ব 23 ছেপ্টেম্বৰ তাৰিখে। সো ইয়াৰ যিটো 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ চমুকৈ যাক ডিএলএড বুলি কোৱা হয়, ইয়াৰ বাবে আপোনালোকৰ ডায়েট আছে, CTE আছে, নৰ্মেল স্কুল, BTC এণ্ড প্ৰাইভেট ইনষ্টিটিউট আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত মাৰ্ক বেছি থাকে সেই তাৰ বাবদ আপোনালোকে ইয়াতে গভৰ্ণমেণ্টত সিট পাব আৰু বাকী যদি নম্বৰ কম থাকে আপোনালোকে ইচ্ছা কৰিলে প্ৰাইভেটতো ল'ব পাৰিব। চাওক ইয়াতে আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটৰ বাবে 30% সিট থাকে আৰু 70% সিট থাকে আপোনালোকৰ আৰ্টছ এণ্ড আদাৰ ষ্ট্ৰীম অৰ্থাৎ কমাৰ্চ আদিবিলাকৰ বাবে। গতিকে ছায়েন্সৰ ষ্টুডেণ্টৰ বাবে সিটৰ সংখ্যা কম থাকে, আপোনালোকে চাব পাৰে ইয়াতে 30%। বাকী ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনালোকে 600 ৰুপিজ এটা পে' কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত। তো চাওক ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব। বহুতৰ মনত কুৱেশ্যন থাকে যে ইয়াতে হায়াৰ ছেকেণ্ডেৰী মাৰ্কটো প্লাছ হয় নে নহয়। চ' আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আগতে ইয়াতে হায়াৰ ছেকেণ্ডেৰী মাৰ্কটো প্লাছ হৈছিল, কিন্তু আজিকালি সেই হায়াৰ ছেকেণ্ডেৰী মাৰ্ক ইয়াতে প্লাছ নহয়। অকল যিটো আপোনালোকৰ পেট অৰ্থাৎ পাৰ্চনেলিটি এছেছমেণ্ট টেষ্টৰ যিটো এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক সেই হিচাপতহে আপোনালোকৰ চিলেকশ্যনটো লোৱা হ'ব। কোনো ধৰণৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ ইয়াতে প্লাছ কৰা নহয়। চ' আপোনালোকৰ ইয়াতে প্ৰি এণ্ট্ৰি টেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 100 নম্বৰৰ পৰীক্ষা এটা লোৱা হ'ব য'ত MCQ থাকিব, মাল্টিপল চইচ কুৱেশ্যন, আৰু ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টটো আপোনালোকৰ পাব্লিছ কৰি দিয়া হ'ব অন দ্য বেচিছ অফ দ্য মাৰ্ক অফ প্ৰি এণ্ট্ৰি টেষ্ট বাই দ্য কেণ্ডিডেট। চ' আপোনালোকে চাব পাৰে যে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট অৰ্থাৎ TEI আপোনালোকৰ ইয়াতে কোনটো ডিষ্ট্ৰিক্টত কিমানকেইটা ইয়াতে টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে আৰু ইনটেক কেপাচিটি কিমান আছে এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ বাবে আছে। আপোনালোকে চাব পাৰে ইয়াতে গভৰ্ণমেণ্টো আছে, প্ৰাইভেটো আছে কিছুমান। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বাবে 2খন আছে আপোনালোকৰ ডাইৰেক্ট বঙাইগাঁও এণ্ড নৰ্মেল স্কুল বঙাইগাঁও, 2খনে গভৰ্ণমেণ্ট হয় আৰু 50-50 সিট কেপাচিটি আছে। ইয়াতে গভৰ্ণমেণ্টো আছে, প্ৰাইভেটো আছে। চ' ইয়াতে চাওক কুৱেশ্যন পেটাৰ্ণ এণ্ড মাৰ্কিং চিষ্টেমটো কেনেকুৱা দিয়া আছে। আপোনালোকৰ যিটো OMR শ্বীটত ফিল আপ কৰোঁতে আপোনালোকৰ কুৱেশ্যন 2টা ছেকশ্যনত আহিব, টোটেল 100 মাৰ্কছৰ আহিব, 2 ঘণ্টা সময় লাভ কৰিব আৰু প্ৰতিটো কুৱেশ্যনে 1 মাৰ্ককৈ কেৰি কৰিব। অৰ্থাৎ প্ৰত্যেকটো কাৰেক্ট এনচাৰৰ বাবে আপোনালোকে 1 নম্বৰকৈ লাভ কৰিব। ইয়াতে নেগেটিভ মাৰ্কিঙো থাকিব। যদি আপোনালোকৰ কোনো কুৱেশ্যন ইয়াতে ৰংলি মাৰ্ক কৰে তেন্তে আপোনালোকৰ 0.25 মাৰ্ককৈ ইয়াতে ডিডাক্ট কৰা হ'ব আপোনালোকৰ পোৱা নম্বৰৰ পৰা। অৰ্থাৎ 4টা ভুল গ'লে 1 নম্বৰ কাটা হ'ব। ইয়াতে আপোনালোকৰ যিটো ছেকশ্যন 1 আছে ইয়াতে 35 মাৰ্কছ টোটেল আহিব। জেনেৰেল ইংলিছৰ পৰা 10 নম্বৰ, জেনেৰেল নলেজৰ পৰা 15 নম্বৰ, ৰিজনিঙৰ পৰা আহিব 10 নম্বৰ। নেক্সট আপোনালোকৰ ইয়াতে ডিটেইলছত দিয়া আছে ছেকশ্যন 1ত আপোনালোকৰ কি আহিব ইংলিছৰ পৰা, তাৰপিছত GKৰ পৰা, ৰিজনিঙৰ পৰা আপোনালোকে এইটো পঢ়ি চাব। তাৰপিছত আপোনালোকৰ ছেকশ্যন 2ত 65 মাৰ্ক আহিব। আপোনালোকৰ ইয়াতে মেথমেটিক্সৰ পৰা 15 মাৰ্কছ, জেনেৰেল ছায়েন্স এণ্ড EVS অৰ্থাৎ এনভাইৰনমেণ্টেল ছায়েন্সৰ পৰা মিলাই আপোনালোকৰ 15 নম্বৰ, ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞানৰ পৰা 20 নম্বৰ, আৰু যিটো আপোনালোকৰ লেংগুৱেজ আছে পেপাৰ এছামিজ, বেংগলী, বড়ো, ইংলিছ আপোনালোকৰ যিটো লেংগুৱেজ হয় সেই তাৰ পৰা 15 নম্বৰ আপোনালোকে এক্সামটো দিব লাগিব। ডিটেইলছ ইয়াতে দিয়া আছে ছেকশ্যন 2ৰ বাবে, মেথমেটিক্স তাৰপিছত ছায়েন্স এণ্ড EVSৰ বাবে টপিকসমূহ আপোনালোকে সেই হিচাপে চিলেবাছসমূহ কভাৰ কৰিব পাৰিব। তো চাওক গভৰ্ণমেণ্টত ছিট পাবলৈ আপোনালোকৰ ইয়াতে ইমান যে টান হ'ব সেইটো কথা নহয়। আপোনালোকৰ ইমান যে হাৰ্ড কুৱেশ্যন ইয়াতে নাহে ডিএলএডৰ বাবে। আপোনালোকৰ যদিহে ক্লাছ 8লৈকে যদি আপোনালোকৰ বেছিকখিনি ক্লিয়াৰ আছে, ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে, তেন্তে আপোনালোকে ইয়াতে আৰামছে ইয়াতে ছিট পাই যাব গভৰ্ণমেণ্টৰ, কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। চ' ইয়াতে ইজি কুৱেশ্যন আহে, খুব এটা ইমান টান কুৱেশ্যন নহয়। গতিকে যিসকলে ইয়াতে বেছিকখিনি ক্লিয়াৰ নাই তেওঁলোকে নিজৰ বেছিকখিনি ক্লিয়াৰ কৰক আগতে। 1 মাহৰ কমপ্লিটলি সময় আছে, আপোনালোকে নিশ্চয়কৈ ইয়াতে ছিটটো পাই যাব যদিহে অকণমান চেষ্টা কৰে। ইয়াতে এপ্লাই কৰাৰ বাবে ডকুমেণ্টটো চাইছোঁ বা কিবাকিবি সকলো চাইসমূহ দিয়া আছে। মই এইবিলাক আলোচনা কৰি নাথাকোঁ যিহেতু ভিডিঅ'টো লং হৈ যাব। চ' যদিহে মই পুনৰবাৰ কৈছোঁ যিসকলে ইয়াতে এপ্লাই কৰিব বিচাৰিছে যদি এতিয়ালৈকে কৰা নাই অতি সোনকালে এপ্লাইটো কৰি দিব। লাষ্ট ডেটটো 11 আগষ্ট ৰখা হৈছে। বাকী আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। সকলোৰে এক্সামৰ বাবে শুভকামনা থাকিলে আগতীয়াকৈ। বেষ্ট অফ লাক। থেংক ইউ।